ফাইনেলি মোৰ জ্বলা মিঠা আমলখি আচাৰটো ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমলখি জ্বলা মিঠা আচাৰ এটা বনাব লৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। আৰু প্ৰথমতে মই আমলখিখিনি ভাপত দিবৰ কাৰণে জুই জ্বলাই আছোঁ। পানী গৰম কৰি থৈছোঁ। পানী গৰম হৈ গ'ল। এয়া চাওক, মই ষ্টিলৰ জালনা থকা চালনী এখনতে দি দিছোঁ। পানীটো ভাপত দিছোঁ। আমলখিখিনি ভাপত দি দিছোঁ সিজিবৰ কাৰণে। ঢাকনি এখনে ঢাকি দিওঁ, সোনকালে হ'ব তেতিয়া। আৰু মোৰ চৌকাকেইটা কেনেকুৱা দেখিছে জনাব দেই, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি। মই নিজে বনাইছোঁ, কিন্তু গোবৰ নাই আমাৰ ঘৰত, দেখিছেনে অকণমান ফাটিছে। চৌকাটো ভাল হৈ থাকিবৰ কাৰণে সদায় মুচিব লাগে চৌকাটো। মই আজিও মুচিছিলোঁ, কিন্তু গোবৰ নাই। দেখিছেনে বৰ ধুনীয়া জুই জ্বলে, ভাল লাগে বনাই। এবাৰ চেক কৰি চাওঁ, বেছি টাইম নালাগে সিজিবৰ কাৰণে। এনেকৈ উলট পালট কৰি দিছোঁ জোকাই। আজি সিজিলে গমেই পাব, ফাটি ফাটি যাব আমলখিটো। ফাটি গৈছে, সিজিছে। তলৰকেইটা পূৰা সিজি গ'ল। খুব বেছি 5 মিনিটতে সিজি যায়। সিজি গ'ল সেইখিনি, ৰাখি দিছোঁ এতিয়া। চাওক, নহ'লে বেছি সিজি যাব, ভাল নালাগিব খাবলৈ, ভাঙি যাব। সিজি গ'ল, দেখিছেনে? মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। ইয়াতকৈ বেছি সিজাব নালাগে। আৰু এতিয়া ঠাণ্ডা হোৱালে আৰু পানীখিনি অলপ শুকুৱালে ৰাখি থ'ম। আমলখি জ্বলা মিঠা আচাৰ বনাবৰ কাৰণে মই এয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাখিনি এতিয়া অকণমান গৰম কৰিব লাগিব। ইয়াত কেইটামান জ্বলাৰ কাৰণে শুকান জলকীয়া লৈছোঁ আৰু 1 চামুচ বগা সৰিয়হ লৈছোঁ, আধা চামুচ লৈছোঁ জিৰা, দেখিছেনে? আৰু এয়া 1.5 চামুচ লৈছোঁ মই ধনিয়া। আৰু বেলেগ একো মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু মিঠাৰ কাৰণে গুড় দিম। কিন্তু মই এতিয়া অকণমান গৰম কৰি লওঁ। এখন পাতি লৈছোঁ মছলা ভাজিবৰ কাৰণে। প্ৰথমতে জলকীয়াকেইটা দি দিছোঁ। আপোনালোকে যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে জ্বলাটো অকণমান কম দিব। আৰু এইকেইটা অকণমান গৰম হোৱাৰ পিছত ধনিয়াকেইটা দি দিছোঁ। এয়া চাওক, আমলখিখিনি মই এনেকৈ ভাঙি লৈছোঁ আৰু জুইতে কেৰাহীটো পাতি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মিঠাতেল ঢালি দিছোঁ। মই জুইটো কমাই দিওঁ। এতিয়া গৰম তেলত মই অকণমান পাঁচফোৰণ দি দিছোঁ। মিঠা আচাৰ বনালে বেছি মছলা ব্যৱহাৰ কৰিব নালাগে। অকল পাঁচফোৰণ দিও বনাব পাৰে, ভাল লাগে খাবলৈ। আৰু এতিয়া মই আমলখিখিনি দি দিছোঁ। অকণমান হালধি পাউডাৰ দি দিছোঁ। সৰু চামুচে 1 চামুচ ক'লা নিমখ দিছোঁ। অকণমান নৰ্মেল নিমখ দিছোঁ। আৰু এতিয়া খুন্দি থোৱা মছলা দি দিছোঁ। মছলা গোটেইখিনি নিদিওঁ, মই বেছি হৈ যাব। আধাটো দিছোঁ। কালাৰৰ কাৰণে অকণমান ৰেড চিলি দিছোঁ। এই আমলখি আচাৰটো আপোনালোকে ঠাণ্ডা দিনত বনাই খাবই। এতিয়া যিহেতু খুব ধূলি বালি হৈছে আৰু বতৰৰ পৰিৱৰ্তনৰ কাৰণে সেইটো সময়ত খুব জ্বৰ চৰ্দি হয় মানুহৰ। জ্বৰ চৰ্দি হ'লে আমলখিটো খালে খুব ভাল। আৰু মই ইয়াত এতিয়া গুড় ব্যৱহাৰ কৰিম। গুড়টোৱে পেটটো চাফা কৰে আৰু ধূলি বালি সোমালে আমাৰ। আপোনালোকে এটা কথা জানেনে? চিমেণ্ট ফেক্টৰীত কাম কৰা মানুহবিলাকক গুড় খাবলৈ দিয়ে ৰেগুলাৰ, আৰু কোম্পানীৰ ফালৰ পৰা গুড় দিয়ে।
কাৰণ খুব চিমেণ্টৰ ধূলি সোমাইছে, সেইটো কাৰণে চাফা কৰিবৰ কাৰণে পেটটো ডিঙিটো গুড় খাবলৈ দিয়ে। এতিয়া মই গুড়খিনি দি দিছোঁ। গুড়খিনি দিয়াৰ পিছত খুব বেছি সময় ভাজি থাকিব নালাগে। বেছি পাগ উঠিলে গুড়টো টান হৈ যাব, তেতিয়া আপোনালোকে আচাৰটো খাবলৈ বেয়া পাব, টান টান হৈ যাব। গুড়খিনি গলিলেই হ'ব আৰু। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। গুড়খিনি গলি দিছে। আৰু আপোনালোকে বেছিয়ে বনাব, কাৰণ কমকৈ বনালে তোমাৰ সোনকালে শেষ হৈ যাব। খুব ভাল লাগে খাই, ল'ৰা ছোৱালীও ভাল পায় খাবলৈ। মোৰ আজি এই জ্বলা মিছাটো ৰেচিপিটো যদি আচাৰৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে সুস্থ থাকক, সাৱধানে থাকিব। বহুত জ্বৰ চৰ্দি হৈছে মানুহৰ। পুনৰ নতুন নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আজিলৈ